আজি এনেকুৱা টিকা ফটা গম পৰিছে ওপৰতে ভিডিঅ' বনাবলৈ আহিছোঁ এয়া ভিডিঅ' বনাই আছে কতনো আমি ধুনীয়াকে বহি কথা পাতি আছিলো এনেকুৱা গৰম পৰিছে ঐ পূজা আহা ষ্টাৰ্ট ধুনীয়াকে বহি কথা পাতি আছিলো লিখা আকৌ কি ক'লে হেও আমি চুলিয়া চুলি লাগিবলৈহে বাকি কাজিয়াহে লাগি আছিলো আমি তোমালোক দুজনী মই আমি কাজিয়াহে লাগি আছিলো ও পূজা মুৰ্গীটা ভাঙিম ৰ তলত মুৰ্গীটা ভাঙি কথা এখা পাতিব নোৱাৰি কেইটা আছে একেবাৰে পিছফালৰ পৰা ষ্টাৰ্ট কাৰ্ডখন বিচাৰি পোৱা নাই ৰেচনৰ কাৰ্ডখন এই বাকচৰ ওপৰত এইখিনিতে থৈছিলো কাৰ্ডখন এইখিনিতে থৈছিলো এতিয়া স্কুললৈ যাওঁ মই চাউলৰ কাৰ্ডখন কেলে নিম বাৰু স্কুলত কিবা ফ্ৰীকে চাউল দিয়ে নি তেতিয়াহ'লে ক'ত গ'ল তই নিব লাগিব তইহে নেজানো সেইখন কি বুলি নিলি এতিয়া বিচাৰি ফুৰিছো পোৱা নাই এতিয়া চাউল আনে মানে গধূলি হ'ব দোকান বন্ধ কৰিব ক'ত গ'ল কোনোবাই গুৰ চুৰ বান্ধি নিলে নি ক'ব নোৱাৰি নহয় আমাৰ ঘৰত যিহে একেবাৰে বস্তু বিচৰা মানুহ ঐ চেনি বিচাৰি আহিব গুৰ বিচাৰি আহিব হালধি বিচাৰি আহিব সেইদিনা কাৰ্ডটো মই এইখিনিতে থৈছিলো মোৰ যিমান মনত পৰিছে কাৰ্ডটো মই এইখিনিতে থৈছিলো ক'ত গ'ল হে বহুত দিনৰ পৰা ইচ্ছা আছিলে পদুম ফুল এনেকৈ মানে সন্মুখত দেখা কিন্তু মানে ভগৱানৰ কৃপাত আজি এয়া পদুম ফুল মোৰ হাতত আছে এনেকুৱা গৰম হৈছে গাইজ এতিয়া আমি পিংকি বাহঁতৰ ঘৰত আছোঁ বেলেগ এটা ভিডিঅ' বনাবৰ কাৰণে এয়া আৰু এয়া মানে আমাৰ অভিনেত্ৰীসকল ইয়াতে বহি আছে দেখাই দিছোঁ এয়া নমস্কাৰ দিয়া এয়া পিংকি পাঞ্চৈ